আমাৰ ৰদালি অনুষ্ঠানলৈ অহা কাৰ্বি আংলং জিলাৰ অসম সাহিত্য সভাৰ জয়সিং হানছে বঁটাপ্ৰাপক টংক কোঁৱৰ মোৰ মোমাই দিওঁ। মই এদিনো লগ পোৱা নাই আৰু তেখেতে আহি মোক চাওকচোন ইমান ধুনীয়া এই কাৰ্বি মোনাটো উপহাৰ দিছে। আৰু মোনাটোৱে যেতিয়া মোনাটোৰ ভিতৰত মই খুলি চাইছোঁ তেতিয়া দেখিছোঁ এয়া মোমাইদেউৰ দুখন কিতাপ আৰু এইখন তেখেতে কাৰ্বিৰ পৰা এখন অসমীয়ালৈ অনুবাদ কৰিছে। হজং জং আৰু এমুঠি গল্প এইখন, আৰু এয়া দেখিছে ৰঙা চাইকেল চলোৱা ছোৱালীবোৰ, এই দুখন চাওকচোন ইমান ধুনীয়া গ্ৰন্থ। আৰু এটা ভাল লগা কথা যে মোমাইদেউয়ে অসমীয়াৰ লগতে কাৰ্বি ভাষাটো লেখা মেলা কৰি থাকে। আৰু দিছে এখন কটাৰী, হয়তো এখন মানে কাৰ্বিসকলৰ কটাৰী নেকি, তেনেকুৱা ধৰণৰ এইখন। কিমান দূৰ ব্যৱহাৰ কৰিব পাৰিম মই নাজানো বাৰু, হ'লেও উপহাৰেই। আৰু চাওকচোন হেৰিটো কিমান ভাল লাগিছে। আৰু এটা বস্তু ইয়াত মই পাইছোঁ, এইটো এটা গছৰ শিপা, আৰু এইটো বস্তু বোলে কি আছিলে মানে পেচাব হ'লে মানে পৰিষ্কাৰ কৰি ৰাখে, এইটো বস্তু দিছে। এইটো মানে চাহ কৰি খাব পাৰে শুকুৱাই। এইটো ধন্যবাদ মামা, এই মই বস্তুৰ দ্বাৰাই আপোনাৰ এই উপহাৰটি পোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ, মৰম জনাইছোঁ, সেৱা জনাইছোঁ। ধন্যবাদ।